সঁচাকৈ যদি বিজেপিক পৰাভূত কৰিব লাগে তাৰ কাৰণে উপযুক্ত আৰু প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটো গ্ৰহণ কৰিব লাগিব। সেইটো একতাৰে খেলিব লাগিব, অলপ এৰা ধৰা কৰিবই লাগিব। পুৰণা দল হ'ব পাৰে, ডাঙৰ দল হ'ব পাৰে, কিন্তু এৰা ধৰাটো সকলোৱে কৰিব লাগিব। কংগ্ৰেছেও কৰিব লাগিব, আমিতো কৰিবলৈ প্ৰস্তুত। কাৰণ আমি ৰাইজে কি কয় যে ৰাইজৰ মনৰ কথাটো বুজি পাইছোঁ। গাঁৱলৈ যেতিয়া যাওঁ, গাঁৱৰ মানুহে কি কয় যে বোপাইহঁত তহঁতি একেলগে খেলিবি দেই। মানুহৰ মনৰ কথাটো বুজি আমি ৰাজনীতি কাৰ কাৰণে কৈছোঁ, অকল মোৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰা নাই। জনগণৰ মনৰ আহ্বান আৰু হৃদয়ৰ কথা যদি আমি উপলব্ধি কৰিব নোৱাৰোঁ, ৰাজনীতি মানুহৰ কাৰণে, জনগণৰ কাৰণে, ঘৰ বনাবৰ কাৰণে, সম্পত্তি গোটাবৰ কাৰণে ৰাজনীতি কোনোবাই যদি কৰিছে, এইটো আমাৰ ৰাজনীতি নহয়। গতিকে মই ক'ব খোজোঁ যে জনগণৰ হৃদয়ৰ আহ্বান শুনি কংগ্ৰেছ দল, আন দলে সকলোৱে সময়োচিত সিদ্ধান্ত লওক, সঠিক সিদ্ধান্ত লওক, যাতে আমি আজি উজনি অসমত দেখিলোঁ যে আমি নিৰ্বাচন, মই বাকী নামনি অসমৰ প্ৰেক্ষাপট ইমান পৰ্যালোচনা কৰা নাই, বিশ্লেষণ কৰা নাই। উজনি অসমৰ সকলো জিলা বা সকলো সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো বিশ্লেষণ কৰি দেখিলোঁ কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজৰ দলে একতাৰে খেলিলে বিজেপি ধূলিসাৎ হৈ গ'ল হ'লে। এইটো মোৰ উপলব্ধি। আৰু হিচাপ কৰি চাওকচোন, ভোট হিচাপ কৰি চাওক, জিলা পৰিষদবোৰত ভোট হিচাপ কৰি চাওক, আঞ্চলিক পৰিষদ মানে আঞ্চলিক পঞ্চায়তবোৰত ভোট হিচাপ কৰি চাওক। মানুহক এন্থুটো, মানুহক উদ্যমটো দেখুৱাব লাগিছিলে যে হয় আমি একেলগে আছোঁ। ধূলিসাৎ হৈ গ'ল হ'লে বিজেপি। ২৬ আমাৰ লক্ষ্য। আধাৰ আমি প্ৰস্তুত কৰিব খোজোঁ পঞ্চায়ত নিৰ্বাচনত। সেইকাৰণে এটা মানুহে ইংগিত এটা দিছে, কিছু ইংগিত আছে, কিন্তু মানুহৰ খংটো এইটোৱে যে আমি ইমান কৈ আছোঁ যে একতাৰে যুঁজিব লাগে। মানুহৰ মনৰ কথা যেতিয়া নুশুনে, তেতিয়া জনগণে দিব এইটো ফলাফল। কংগ্ৰেছে দেশৰ ৰাজনৈতিক পৰিৱেশ, মই কংগ্ৰেছেই হওক বা বিৰোধী সকলো ৰাজনৈতিক দল, মূলতঃ কংগ্ৰেছ ডাঙৰ দল, বেছি বিধায়ক আছে, বহুদিনীয়া অভিজ্ঞতা আছে। গতিকে তেওঁলোকে বুজি পোৱাটো উচিত যে দেশত কি ধৰণে নিৰ্বাচন হৈছে, ক'ত অলপ অলপ ভোট বিভাজন হোৱাৰ লগে লগে তেওঁলোকৰ লোকচান হৈছে। গতিকে সেইটো যদি উপলব্ধি কৰিব নোৱাৰে, এইটো সাধাৰণ শিশুৱে বুজি পোৱা কথা যে হাৰিয়ানাত ১.৭৯% ভোট আপে লৈ গ'ল, যাৰ কাৰণে চৰকাৰ গঠন কৰিব লগা চৰকাৰখন কংগ্ৰেছে কৰিব নোৱাৰিলে, বিজেপিয়ে কৰিলে। দিল্লী একে কথা, আপ আৰু কংগ্ৰেছৰ মাজত যেতিয়া সংঘাত হ'ল, আপে চৰকাৰখন কৰিব নোৱাৰিলে। দিল্লী, হাৰিয়ানা, মধ্যপ্ৰদেশ সেইবোৰৰ ৰিজাল্ট ফলাফল হাতত আছে। অসমত উপ নিৰ্বাচন কি হ'ল, ফলাফলটো চাই আমি আচলতে সকলোৱে বুজি পাব লাগিব। সেইকাৰণে ইগ' অহংকাৰ এইবোৰ ৰাজনীতি নাখাতে, গণতন্ত্ৰ নাখাতে।